নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ দৰং জিলা সাহিত্য সভাৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত, যিটো আমাৰ সপোনৰ প্ৰকল্প। আমাৰ দৰং জিলাৰ সকলোৰে এই সপোনৰ এই প্ৰকল্প উপস্থিত আছোঁ আৰু আমি ইয়াতে প্ৰথম মহলাৰ যি আমাৰ ঢালাই হ'ব, সেই ঢালাই আমি প্ৰায় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গতিকে এই প্ৰকল্পৰ সকলোকে অংশীদাৰিত্ব ল'বলৈ মই আহ্বান জনাইছোঁ। ইতিমধ্যে বিভিন্নজনে এই প্ৰকল্পৰ কাৰণে, এই সপোনৰ প্ৰকল্পৰ কাৰণে অৰিহণা আগবঢ়াইছে। মই খৰিকাজাই সাহিত্য সভাৰ পৰা প্ৰতিনিধি হিচাপে আজি ইয়াত উপস্থিত হৈছোহি। গতিকে সকলো শাখা আৰু ব্যক্তি বিশেষে বিভিন্নজনে বিভিন্ন অনুদানেৰে এই প্ৰকল্প নিৰ্মাণত অৰিহণা যোগাইছে। ইয়াত আপুনিও আগবাঢ়ি আহক, আপোনাৰ অংশীদাৰিত্বই এই বৃহৎ প্ৰকল্প, সপোনৰ প্ৰকল্প সম্পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে সহায় কৰক। আৰু এই প্ৰকল্প হৈছে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সাহিত্য সংস্কৃতি নিৰ্মাণ ক্ষেত্ৰৰ কেন্দ্ৰস্থল হ'ব, যাতে আমি সকলোৱে এই প্ৰকল্পস্থলীৰ প্ৰকল্প নিৰ্মাণত সহযোগিতাৰে আগবঢ়াই নিয়ে আমি সুন্দৰ এই প্ৰকল্প সম্পূৰ্ণ কৰিব পাৰোঁ।